নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো ফেক্টপিয়াৰ অন এটা ভিডিঅ'লৈ অসমৰ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে আপোনালোকৰ বিশেষকৈ এলপি ইউপিৰ 5550টা পোষ্টৰ ওপৰত আপোনালোকৰ আহিছে অফিচৰ পৰা আপোনালোকৰ ডিডব্লিউ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আহিছে এক বিশেষ ইনফৰমেশ্যন বিশেষ অফিচিয়েল নোটিছ ইয়াতে আপোনালোকে যদি ডেটটো চাই দেখিবলৈ পাবে 11/10/2025 অৰ্থাৎ আপোনালোকৰ এই যে নোটিফিকেশ্যনটা আহিছে আপোনালোকৰ দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ আগতে আহিছে এই অফিচিয়েল নোটিফিকেশ্যন আৰু ইয়াৰ যি নোটিফিকেশ্যনত কৈছে গোটেইখিনি বস্তু আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ যত্ন কৰিম তো আপোনালোকে ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাব কিয়নো এই ভিডিঅটো আপোনালোকৰ যিসকল ক্যান্ডিডেটৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে আৰু যিসকল ক্যান্ডিডেটৰ প্ৰভিজনেল মেৰিট লিষ্টত নাম অহা নাই সকলোৰে বাবে ইম্পৰ্টেন্ট কিয়নো আপোনালোকৰ যিখন মেৰিট লিষ্ট উলিয়াব আপোনালোকৰ প্ৰভিজনেল হক ফাইনাল হক গোটেইখিনিতে আপোনালোকৰ যিসকল নাম আহিব সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ আৰু যিসকলৰ নাম আহিছে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ তো এই যে নোটিফিকেশ্যনটো ইয়াতে কি কৈছে আমি চাবলৈ যত্ন কৰিম দা ক্যান্ডিডেট হু হেভ সাকসেসফুলি সাবমিটেড देयर অনলাইন এপ্লিকেশন এগেইনষ্ট ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম এডভাৰটাইজমেন্টটো যদি আপোনালোকে চাই এডভাৰটাইজমেন্ট এই আপোনালোকৰ যেটো ডেট দিয়া আছে 26/12/2023 অৰ্থাৎ আপোনালোকৰ 5550টা পোষ্টৰ যি এপ্লিকেশন সেই এপ্লিকেশন এডভাৰটাইজমেন্টৰ কথা কোৱা হৈছে আপোনালোকৰ দুটা এডভাৰটাইজমেন্ট আছিল এলপিৰ কাৰণে এটা ইউপিৰ কাৰণে এটা এমই স্কুলৰ কাৰণে এটা আৰু কি কৈছে এটা আমি চাবলৈ যত্ন কৰিম আর হেয়াৰ বাই ইনস্ট্ৰাক্ট টু সাবমিট দা ফ্লোইং ইনফৰমেশন আপোনালোকক ইনফৰমেশন সাবমিট কৰিবলৈ কৈছে বাই লগইন টু দা অফিচিয়েল ওয়েবসাইট আপোনালোকৰ অফিচিয়েল ওয়েবসাইটত গৈ লগইন কৰি আপোনালোকে ইনফৰমেশন সাবমিট কৰিব লাগিব কি ইনফৰমেশন সাবমিট কৰিব লাগিব গোটেইখিনি জনাবলৈ যত্ন কৰিম ইয়াতে কি কৈছে ডিডব্লিউ আপোনালোকৰ ওয়েবসাইটটো দিয়া আছে আৰু ফাইনালাইজ ফৰ দা ৰিক্ৰুটমেন্ট প্ৰসেস অৰ্থাৎ আপোনালোকৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে এই নিযুক্তি প্ৰক্ৰিয়া ফাইনালাইজ কৰিবৰ কাৰণে এই যে ইনফৰমেশন সমূহ খুজিছে এই সমূহ সাবমিট কৰা প্ৰয়োজন তো ইয়াতে আমরা কি কৰিছে আপোনালোকৰ 6টা ডকুমেন্ট বিচাৰিছে আপোনালোকৰ 6টা ইনফৰমেশন বিচাৰিছে প্ৰথম আপোনালোকৰ ৰেজিষ্ট্ৰেচন নং অফ এইচএসএলসি অৰ ক্লাস 12 এক্সামিনেশন এজ শোন ইন দা এডমিট কাৰ্ড আপোনালোকৰ যি এডমিট কাৰ্ড আছে তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আৰু এই ৰেজিষ্ট্ৰেচন নাম্বাৰখন ইয়াতে আপোনালোকৰ বিচাৰিছে সেকেন্ড এটো প্ৰথম আৰু দ্বিতীয়তে কি কৈছে এনৰোলমেন্ট নাম্বাৰ অফ বেটারমেন্ট আপোনালোকে যদি কোনোবাই বেটারমেন্ট দিছে হু হ্যাভ সাবমিটেড বেটারমেন্ট ডিটেইলস আৰু যদি কোনোবাই বেটারমেন্ট ডিটেইলস সাবমিট কৰিছে আপোনালোকৰ যদি কোনো সাবজেক্টত বেটারমেন্ট দিয়া আছে নহলে আপোনালোকৰ সেই বেটারমেন্টৰ এনৰোলমেন্ট নাম্বাৰটো আপোনালোকে এতে দিব লাগিব যদি কোনোবাই বেটারমেন্ট দিয়া নাই তেওঁলোকৰ বাবে এটো নহয় আৰু তৃতীয়তে কি কৈছে 3 নম্বৰত ইয়াৰ অফ পাসিং আপোনালোকে বোথ এইচএসএলসি এন্ড আপোনালোকৰ হায়াৰ সেকেন্ডাৰী কোনটো ইয়াৰত আপোনালোকে এইচএসএলসি আৰু হায়াৰ সেকেন্ডাৰী পাস কৰিছে তাৰ সেই ইয়াৰ অফ পাসিংটো সাবমিট কৰিব লাগিব লগতে আপোনালোকৰ সেশনটো দিয়া আছে আপোনালোকে কোনটো ইয়াৰত পাস কৰিছে ফৰ এক্সাম্পল ইয়াতে দিয়া আছে আপোনালোকৰ যেনেকৈ আপোনালোকে 13 14 পাস কৰিব পাৰে আপোনালোকৰ 2014 বা 2013 পাস কৰিব পাৰে তেনেকৈ আপোনালোকৰ 2000 পৰা 2002 ইয়াতে আপোনালোকৰ এক্সাম্পল হিচাপে দেখাই দিছে আপোনালোকে এনেকৈ সাবমিট কৰিব লাগিব লগতে আপোনালোকৰ 5 নম্বৰত কি বিচাৰিছে আধাৰ ডিটেইলস আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো দিবলৈ কৈছে লগতে আপোনালোকৰ ৰোল নম্বৰ অফ এইচএসএলসি এক্সামিনেশন আপোনালোকৰ এইচএসএলসি এক্সামিনেশনত আপোনালোকৰ মেট্ৰিকৰ এক্সামিনেশন যেটো ৰোল নম্বৰ আছিল সেই ৰোল নম্বৰটো আপোনালোকে সাবমিট কৰিব লাগিব লগতে আপোনালোকৰ তলত কি কৈছে চাবলৈ যত্ন কৰিম দা ক্যান্ডিডেট মাস্ট সাবমিট the details of the document they have already uploaded at the time of submission of online application আপোনালোকৰ অনলাইন এপ্লিকেশন যেতিয়া সাবমিট কৰিছিল সেই সময়ত আপোনালোকৰ যি ডকুমেন্টখিনি দিয়া হৈছিল সেই ডকুমেন্টৰ ডিটেইলছখিনি আপোনালোকক সাবমিট কৰিবলৈ দিছে তাৰ লগতে কি কৈছে the concerned candidate should visit the official website and submit the required information the submission facility will be available for the midnight of আপোনালোকৰ সময়সীমা বান্ধি দিয়া আছে আপোনালোকৰ 11:10 পৰা আৰম্ভ কৰি 13/10/2025 অৰ্থাৎ 13:10 ভিতৰত আপোনালোকে এই যে ইনফৰমেশন খুজিছে আপোনালোকৰ ডিডব্লিউ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আপোনালোকে সাবমিট কৰিব লাগিব তো আপোনালোকৰ ফাইনাল ডেটটো কিমান 11/10/2025 ৰ পৰা অৰ্থাৎ আপোনালোকে 11 তাৰিখ গুছিয়ে গল তাৰ পিছত আপোনালোকৰ আজি আপোনালোকৰ 12 তাৰিখ যেহেতু হ'ব তাৰ পিছত আপোনালোকৰ 13 তাৰিখ এই দুই দিনৰ ভিতৰত আপোনালোকে সাবমিট কৰিব লাগিব আৰু মিডনাইট লৈকে আপোনালোকৰ এই ওয়েবসাইটটো খোল খাই থাকিব তো বিশেষ কথাখিনি এই ইনফৰমেশনটোৰ যোগেদি 5550টা পোষ্টৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনখিনি জনাবলৈ যত্ন কৰিলো আপোনালোকে এই ইনফৰমেশনখিনি যিসকলৰ আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে আৰু যিসকলৰ অহা নাই গোটেইখিনিয়ে সাবমিট কৰক এই কথাখিনি আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ তো এই ভিডিঅটো যদি এই ইনফৰমেশনটো দিবলৈ যত্ন কৰিলো আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া আহে সেই বিষয়ে জনাবলৈ যত্ন কৰিম আজিলৈ মানে আকৌ লগ পাম জয় অসম।